ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক। আপোনালোকে বিচাৰি থকা মনৰ ইচ্ছা আকাংক্ষাসমূহ বিভিন্ন ধৰণৰ পৰিকল্পনাসমূহে বাস্তৱায়িত ফলাফল লাভ কৰক, সপোনসমূহ বাস্তৱায়িত হওক, তাৰে প্ৰাৰ্থনা দেৱী ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছোঁ। বিশেষ গজকেশৰী ৰাজযোগ প্ৰস্তুত হৈছে। বিশেষ গজকেশৰী ৰাজযোগৰ বাবে সৌভাগ্যৰ দিশে অগ্ৰসৰ হ'ব বহুকেইটা ৰাশি, ভাগ্যশালী ৰাশি। উন্নতিৰ পিনে বিশেষ বিশেষ সন্মান, প্ৰতিষ্ঠা, মান মৰ্যাদা লাভ, কৰ্মৰ ফলাফল লাভ, অগ্ৰগতি সমৃদ্ধিৰে সমৃদ্ধ হ'ব বিশেষ তিনিটা ভাগ্যশালী ৰাশি। আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এই বিশেষ ৰাশিফল। নিশ্চয়কৈ আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আপোনালোকে আমাৰ ভিডিঅ'সমূহত যি ধৰণে মৰম আদৰ আশীৰ্বাদ আগবঢ়াইছে, আমি আপোনালোকক প্ৰণিপাত জনাইছোঁ, অজস্ৰ প্ৰণিপাত জনাইছোঁ। সকলোৰে শুভ হওক, সকলোৰে মংগলময় হওক। এটা যোগাত্মক চিন্তাৰে, এটা পজিটিভ চিন্তাৰে আমি আগবাঢ়িছোঁ। হিন্দু সনাতন ধৰ্মত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি জ্যোতিষশাস্ত্ৰৰ ওপৰত বিভিন্ন ধৰণৰ অধ্যয়ন, বিভিন্ন ধৰণৰ গৱেষণাৰ পিছত আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ। উদ্দেশ্য এটাই, যাতে সকলোৱে বিশেষ বিশেষ ৰীতি নীতি, বিশেষ বিশেষ নিয়ম, বিশেষ বিশেষ গ্ৰহৰ পৰিৱৰ্তন ইত্যাদিৰ বিষয়ে অৱগত হ'ব পাৰে। বিশেষ সমৃদ্ধিৰ যুগ কি ধৰণে আহিব পাৰে, বিশেষ অগ্ৰগতিৰ যুগ আপোনাৰ জন্মকুণ্ডলীত আছেনে নাই, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপোনাৰ সমৃদ্ধি আহিব, কি গ্ৰহ আপোনাৰ শুভ অৱস্থাত আছে, আপোনাৰ শুভ সংখ্যা কি, শুভ সংখ্যা কি, শুভ সংখ্যাৰে আপোনালোকে আগবাঢ়িব আপোনাৰ কৰ্মক্ষেত্ৰত, কি আপোনালোকৰ ৰং সৰ্বোচ্চ হয়, কি ৰত্ন ধাৰণ কৰিলে আপোনাৰ অগ্ৰগতি আহিব পাৰে, কোন দেৱীক আপোনালোকে পূজা কৰিলে সমৃদ্ধি আহিব পাৰে, কোন দেৱতা আপোনালোকৰ ইষ্টগুৰু হ'ব পাৰে, সবিশেষ জানিবৰ বাবে আপোনালোকে আমাৰ চেনেলৰ যি স্ক্ৰীণত দেখা নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰি আমি আপোনালোকক দিব বিচাৰোঁ সঠিক যি সিদ্ধান্ত, যি ৰত্ন পিন্ধিলে আপোনাৰ সমৃদ্ধি আহিব পাৰে, আপোনাৰ ৰৈ থকা কৰ্ম সিদ্ধ হ'ব পাৰে, আপোনাৰ বিভিন্ন ক্ষেত্ৰত হৈ থকা সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে, আপোনাক শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লৈ যাব পাৰে, চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি দিব পাৰে, উন্নতি দিব পাৰে, কৰ্মৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত অহা অসুবিধাসমূহ কি ধৰণে গুচাব, সবিশেষ জানিবৰ বাবে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে এবাৰ যোগাযোগ কৰি চাব পাৰে। নিম্নতম খৰচৰ বিনিময়ত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। নিম্নতম খৰচৰ বিনিময়ত আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰা হ'ব, চাই দিয়া হ'ব সবিশেষ। সেয়াই নহয়, দিয়া হ'ব বীজ মন্ত্ৰৰ প্ৰতিকাৰ, দিয়া হ'ব গ্ৰহৰ প্ৰতিকাৰ, বিভিন্ন ধৰণৰ পূজা অৰ্চনা, বিভিন্ন ধৰণৰ ৰীতি নীতি ইত্যাদি। গ্ৰহৰ প্ৰতিকাৰ মানে কেৱল ৰত্ন ধাৰণ নহয়, বিভিন্ন ধৰণৰ পূজা পাৰ্বণেৰেও গ্ৰহসকল, অসন্তুষ্ট গ্ৰহসকলক সন্তুষ্ট কৰিব পৰা যায়। বিভিন্ন ধৰণৰ পদ্ধতিৰে, বিভিন্ন নিয়ম পালন কৰি অসন্তুষ্ট গ্ৰহসকলক সন্তুষ্ট কৰিব পৰা যায়, বিভিন্ন ক্ষেত্ৰত অগ্ৰগতি আনিব পৰা যায়। এতিয়ালৈকে আমাৰ চেনেলৰ দৰ্শকসকল যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ, আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। এপ্ৰিল মাহত প্ৰস্তুত হ'বলৈ গৈ আছে বিশেষ গজকেশৰী ৰাজযোগ। গজকেশৰী ৰাজযোগে বিশেষভাৱে ৰাজনৈতিক ক্ষেত্ৰত বহু পৰিমাণে অগ্ৰগতি দিব পাৰে। আপোনাৰ সিংহাসন লাভ, আপুনি যদি ভাবি আছে যে মই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমষ্টিত হাজাৰজন ব্যক্তি নিৰ্বাচন খেলিব, তাৰ মাজত হয়তো আপুনিও এজন হ'ব পাৰে, এয়া স্বাভাৱিক। আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বেই আপোনাৰ জন্মকুণ্ডলীত ৰাজযোগ আছেনে নাই এবাৰ চাই ল'ব। বিশেষভাৱে এপ্ৰিল মাহত শক্তিশালী ৰূপত আহি আছে গজকেশৰী ৰাজযোগ। গজকেশৰী ৰাজযোগৰ লগে লগে বৃহস্পতি চন্দ্ৰৰ সংযোগে যি
প্ৰস্তুত হৈছে গজকেশৰী ৰাজযোগ। এই গজকেশৰী ৰাজযোগে কিন্তু আপোনাক উন্নতিৰ পিনে কি ধৰণে নিব তাক জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেৰে। মৰম দিব, আশীৰ্বাদ দিব বুলি আমি আশাবাদী আৰু আগুৱাই লৈ যাব আমাৰ চেনেলটো বুলি আশাবাদী। বিশেষভাৱে অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব এই গজকেশৰী ৰাজযোগ তিনিটাকৈ ভাগ্যশালী ৰাশিৰ বাবে। জ্যোতিষশাস্ত্ৰ অনুযায়ী, জ্যোতিষশাস্ত্ৰ গৱেষণা অনুযায়ী, মতামত অনুযায়ী যেতিয়াই কোনো গ্ৰহই গতিবিধি পৰিৱৰ্তন কৰে তেতিয়াই সৌভাগ্য সমৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ গ্ৰহৰ গতিবিধিৰ ক্ষেত্ৰত শুভ বা অশুভ প্ৰভাৱ দেখা যায়। এতিয়া 2 এপ্ৰিলৰ পৰা গজকেশৰী ৰাজযোগ প্ৰস্তুত হ'ব। 2 এপ্ৰিলৰ পৰা গজকেশৰী ৰাজযোগে শক্তিশালী যি গজকেশৰী ৰাজযোগ, এই ৰাজযোগে কিন্তু জীৱনত অজস্ৰ পৰিৱৰ্তন লৈ আহিব বহুকেইটা ৰাশিৰ। ভাগ্যশালী ৰাশি 1, সৌভাগ্যশালী ৰাশিৰ তালিকাত বৃষ ৰাশি, বৃষভ ৰাশিৰ জাতক জাতিকাসকল। গজকেশৰী ৰাজযোগ গঠন হোৱাৰ বাবে আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে। যদিহে আপুনি ৰাজনীতিৰ লগত জড়িত ব্যক্তি, আত্মবিশ্বাস বৃদ্ধি পাব, পদ প্ৰতিষ্ঠা লাভৰ সম্ভাৱনা দেখা গৈছে। সামাজিক ক্ষেত্ৰত যোগাযোগ বৃদ্ধি হ'ব, উন্নতি আহিব, অগ্ৰগতি আহিব। ভৱিষ্যতে আপোনাৰ ৰাজনৈতিক জগতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিব। এনে পৰিৱৰ্তন যি আপুনি কামনাই কৰা নাছিল বা কেতিয়াও ভবাই নাছিল, তেনেধৰণৰ পৰিৱৰ্তনো আহিব পাৰে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি, অগ্ৰগতি, বিবাহিতসকলৰ বাবে ভাল ফলাফল দেখা গৈছে। পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ, উন্নতি অগ্ৰগতিৰ বাতাবৰণ পৰিয়ালত থাকিব। আনন্দিত কৰিব আপোনাৰ মন। যি শুভ মংগলময় যুগ সৃষ্টি হৈছে, মন আনন্দিত কৰিব, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। বৃষভ ৰাশি জাতক জাতিকাসকল সকলোৱে আপোনালোকৰ বিশেষভাৱে বৃহস্পতিবাৰে সন্ধিয়া ক্ষীৰ চাকি অৰ্পণ কৰিব পাৰে মা লক্ষ্মীৰ নামত, ভগৱান বৃহস্পতিৰ নামত, বৃহস্পতি গ্ৰহৰ নামত। এয়া কৰিলে সমৃদ্ধি আহিব, অগ্ৰগতি আহিব। গতিকে নোট কৰি ৰাখি ল'ব পাৰে এই বিশেষ নিয়ম। আনফালে বৃহস্পতি গ্ৰহৰ এক নিয়ম, যদি আপুনি যিকোনো ক্ষেত্ৰত অসুবিধা পায় তেনেহ'লে বৃহস্পতি গ্ৰহৰ বাবেই এটা সাধাৰণ উপায় আছে। আপোনাৰ হাতত ধুনীয়াকৈ হালধীয়া সূতা, বৃহস্পতিবাৰে স্নান আদি কৰি হালধীয়া সূতা আপোনালোকে মেৰিয়াই ল'ব পাৰে। বৃহস্পতিয়ে যথেষ্ট শুভ দৃষ্টি দিয়ে এই হালধীয়া সূতা। এৱা সূতা হ'ব লাগিব। এই দুটা নিয়ম কিন্তু আপোনালোকক জনালোঁ। প্ৰত্যেকগৰাকী ব্যক্তি কৰিব পাৰে এই বিশেষ নিয়ম। ৰাশি চক্ৰৰ ভাগ্যশালী ৰাশি 2 নম্বৰ ৰাশি গজকেশৰী ৰাজযোগৰ যি বিশেষ সৌভাগ্যশালী ৰাশি, দ্বিতীয় ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভমংগলময় ফলাফল দেখা গৈছে। আপোনালোকৰ একাদশ ঘৰত অৰ্থাৎ আয় ইনকামৰ ঘৰত দেখা গৈছে এই গজকেশৰী ৰাজযোগ। এই গজকেশৰী ৰাজযোগে আপোনাৰ সম্ভাৱনাক বহু পূৰ্ণতা দিব বুলি কোৱা হৈছে। পৰিপূৰ্ণ কৰি তুলিব আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত সপোন, বিভিন্ন ধৰণৰ পৰিকল্পনা বাস্তৱায়িত ৰূপত আপোনালোকে দেখিবলৈ আপোনালোকৰ কষ্টৰ ফলাফল নিশ্চয়কৈ পাব বুলি কোৱা হৈছে। এই সময়ত 2 ফেব্ৰুৱাৰী মনত ৰাখিব 2025। সম্ভাৱনাৰে সমৃদ্ধ এই সময়ত চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, উচ্চ শিক্ষা লাভৰ সম্ভাৱনা, ধন প্ৰাপ্তিৰ সম্ভাৱনা ইত্যাদিয়ে আনন্দিত কৰিব মন। অংশীদাৰী ব্যৱসায়ত থাকিব বহু পৰিমাণে লাভৰ বতৰা। অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিৰ যুগ দেখা গৈছে। ভাগ্যশালী ৰাশি 3, তৃতীয় ভাগ্যশালী ৰাশি। বিভিন্ন ক্ষেত্ৰত গজকেশৰী ৰাজযোগ প্ৰস্তুত হোৱাৰ বাবেই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল ফলাফল দেখা গৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতিৰ বতৰা, অগ্ৰগতিৰ বতৰা আহিব, সমৃদ্ধিৰ বতৰা আহিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি কৰি যিসকলে আছে পদোন্নতিৰ যুগ, ৰাজনৈতিক জগতৰ লগত জড়িত ব্যক্তিসকলৰ স্থান প্ৰাপ্তিৰ যুগ, আসন লাভৰ যুগ, সিংহাসন লাভৰ যুগো দেখা গৈছে। এয়া কিন্তু আপোনাৰ জন্মকুণ্ডলীৰ ওপৰত ভিত্তি কৰিব এই যুগে আপোনাক কি ধৰণে প্ৰভাৱ পেলাব।
দৰমহা বাঢ়িব পাৰে চাকৰি কৰি থকা ব্যক্তিসকলৰ আনফালে চাকৰি প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনাই পৰিপুষ্ট কৰিব আপোনাৰ জীৱন, যি মনত শান্তি সমৃদ্ধিৰ লগতে উন্নতি অগ্ৰগতিৰ বতৰা লৈ আহিব। ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক। সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, সৰ্বাংগ সুখৰ হওক। ধন্যবাদ।